নমস্কাৰ আসামিজ এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে SSC ফালৰ পৰা আহিছে, ষ্টাফ সিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা আহিছে CHSL ৰিক্ৰুটমেণ্ট 2024। ইয়াতে 3712টা পোষ্ট আছে, 3712টা পোষ্ট আছে আৰু এইকেইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। সো অনলাইন আবেদনৰ লিংকটো মই ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে এবাৰ তাতে গৈ গোটেইখিনি চাব পাৰিব। লগতে যোনটো অফিচিয়েল এডভাৰটাইজমেণ্ট হয় সেইটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে। এটা আপোনালোকে গম পাইছে CHSL মানে হৈছে কম্বাইন্ড হায়াৰ ছেকেণ্ডেৰী লেভেল এক্সামিনেশ্যন 2024। ইয়াতে কি পোষ্ট আছে এবাৰ চাই লওক। লোৱাৰ ডিভিজন ক্লাৰ্ক LDC, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্টৰ পোষ্ট আছে, ডাটা এণ্ট্ৰি অপাৰেটৰ DEO পোষ্ট, ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A পোষ্ট আছে। টোটেল পোষ্ট আছে 3712টা, 3712টা আছে। সো ভালেমানখিনি পোষ্ট আছে, আপোনালোকে আবেদন কৰি ল'ব পাৰিব। এতিয়া দৰমহাখিনিও দি থোৱা আছে, দৰমহাও ভালেমানখিনি। ষ্টাৰ্টিং 19,900 টকাৰ পৰা ষ্টাৰ্টিং 63,200 টকালৈকে দিছে। ডেছক্ৰিপশ্যনত বাৰু সকলোখিনি দি থোৱা আছে। বয়স যদি চাই তেতিয়াহ'লে এজ লিমিটটো হ'ব লাগিব 18 বছৰৰ পৰা 27 বছৰলৈকে আবেদন কৰিব পাৰিব, 18 to 27। এজ ৰিলেক্সেশ্যন দিয়া আছে। SC ST কেণ্ডিডেটৰ কাৰণে 5 বছৰ এক্সট্ৰাকৈ দিছে, OBC কাৰণে 3 বছৰ, PWD কাৰণে 10 বছৰ, PWD OBC হ'লে 13 বছৰ, PWD SC ST হ'লে 15 বছৰ দিছে আৰু ESM কেণ্ডিডেট যদি হয় তেতিয়াহ'লে 3 বছৰ এক্সট্ৰাকৈ দিছে। এতিয়া গৈছোঁ এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান লাগিব। শিক্ষাগত অৰ্হতা লাগিব ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে 12 পাছ কৰা হ'ব লাগিব, হায়াৰ ছেকেণ্ডেৰী পাছ ছায়েন্সৰ পৰা কৰা হ'ব লাগিব উইথ মেথমেটিক্স। সো মেথছটো ছাবজেক্ট থাকিব লাগিব। ক্লাছ 12 পাছ কৰা হ'ব লাগিব ছায়েন্সৰ পৰা। তো নেক্সট আছে যোনটো LDC JSA পোষ্ট আছিলে, এইকেইটা পোষ্টৰ বাবেও দিছে। হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। 12 পাছ, 12 ষ্টেণ্ডাৰ্ড অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন ফ্ৰম এ ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি। তো হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো যদি চাই তেতিয়াহ'লে SC ST PWD ESM আৰু ওমেন কেণ্ডিডেটৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। তেওঁলোকৰ কাৰণে এপ্লিকেশ্যন ফিজ নীল। আৰু UR OBC ল'ৰাখিনিহে দিব লাগিব, অকল 100 টকা দিব লাগিব, 100 ৰুপিজ দিব লাগিব তেওঁলোকে। আৰু পে'মেণ্টটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আপোনালোকে গুগল পে', ফোনপে' চব সকলোখিনি আছে সুবিধা। ইয়াতে ভিছা, মাষ্টাৰ কাৰ্ড, মেষ্ট্ৰ', তাৰ ৰুপে, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, SBI চালানো কটাব পাৰিব। ঠিক আছে, চালানখন ডাউনলোড কৰি পেলাই আপোনালোকে বেংকত গৈ জমা কৰিব লাগিব। অনলাইন যোগে আবেদন কৰিব লাগিব, গম পাইছে। অনলাইন আবেদন ষ্টাৰ্ট হৈছে 8 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে, 8 এপ্ৰিল 2024 পৰা 7 মে 2024লৈকে আছে। আপোনালোকে সোনকালে আবেদন কৰি ল'ব, ডেছক্ৰিপশ্যনত সকলোখিনি দিয়া থাকিব। অনলাইন আবেদনৰ লিংকটো দি থোৱা আছে। প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছত আপোনালোকে লগ ইন কৰি পেলাই আবেদন কৰি ল'ব পাৰিব। এইটো হৈছে অনলাইন আবেদনৰ লিংকটো, মই ডেছক্ৰিপশ্যনত দিয়া আছে, কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ssc.gov.in এইটো হৈছে অনলাইন আবেদনৰ লিংক, ডেছক্ৰিপশ্যনত দিয়া আছে। তাতে ক্লিক কৰিব, ক্লিক কৰি পেলাই আবেদন কৰি ল'ব পাৰিব। চ' সকলোখিনি দিয়া আছে, কোনো ধৰণৰ চিন্তা কৰিব নালাগে। যদি কিবা প্ৰব্লেম হয় আপোনালোকে কমেণ্ট কৰি জনাব। চ' ধন্যবাদ। আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।